এতিয়া আহি পেলাই নাৰ্চাৰী পাই গ'লোহি য'ত মানে মাল খালী হ'ব আৰু গাড়ীখন লগাই দিলোঁ জেগাত লোড কৰিবলৈ বুলি। এতিয়া লোডিং হৈ আছে আমাৰ গাড়ীত আৰু ইয়াৰ ভিতৰতে এয়া গছপুলি আছে। আমি এতিয়া তেজপুৰ পাৰ হৈ আহিলোঁ আৰু এয়া লিচু লৈ ল'লোঁ খাবলৈ। তেজপুৰ লিচু এনেও ফেমাছে। যিটো বস্তু দেখিবলৈ ধুনীয়া সেইটো সদায় যে ভিতৰৰ পৰাও ভাল হ'ব সেইটো কথা একদম। আৰু এতিয়া প্ৰায় ৰাতি 10:30 বাজি গ'ল। এতিয়া মালখিনি লোড হৈ কমপ্লিট হৈছে। আহি গ'লোঁ পৰঠা খাবলৈ ধুনীয়াকৈ। হেল্ল' এভৰিৱান, পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ নগাঁৱলৈ গছপুলি আনিবলৈ বুলি। গতিকে সকলোখিনি দেখুৱাই আছোঁ লোড হোৱাৰ পৰা খালী হোৱালৈকে। গতিকে গোটেইখিনি আমাৰ লগত শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। আৰু এয়া ধূপডাল ধুনীয়াকৈ জ্বলাই ল'লোঁ আৰু এতিয়া বলক ধূপডাল ধুনীয়াকৈ লগাই পেলাই আমি যাত্ৰাটো আৰম্ভ কৰোঁ। গাড়ী যেতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই এতিয়া মানে নাৰ্চাৰীখন আহি আছোঁ, যিখন নাৰ্চাৰীলৈ পুলি আহিব। কাৰণ সেই নাৰ্চাৰীজনৰ মালিকজন মানে দাদাজন যাব আমাৰ লগত আৰু দাদাজন যাব আৰু মোৰ লগৰ এজনো যাব। এইখন নাৰ্চাৰীখন আহি পেলাই মই এতিয়া পাই গ'লোহি। এতিয়া গাড়ীখন ঘূৰাই লওঁ। যাব কাচিকটাতে ঘৰ। এয়া আমাৰ পল্লৱ দা, হাই এটা কৰি দিয়ক। এতিয়া আমি গৈ আছোঁ নগাঁৱলৈ বুলি। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ আৰু। তো এতিয়া অৰ্পিতো আহি গ'ল, অৰ্পিতক উঠাই দিলোঁ। এতিয়া পল্লৱ দাটো আছেই আমাৰ লগত। তেতিয়াহ'লে বলক আমি আৰু গৈ থাকোঁ আৰু তেতিয়াহ'লে নগাঁৱলৈ বুলি ডাইৰেক্ট। এতিয়া ডাইৰেক্ট যাম আৰু চব আজৰি। আৰু এতিয়া সময় হৈছে 12:11। তো এতিয়া আমি কাচিকটা মন্দিৰটো পালোহি আৰু ইয়াতে পইচা এটা দি পেলাই সেৱা এটা লৈ যাওঁ। আচলতে বহুতে কয় পইচাটো নিদিয়াটো সেইটো নিদিয়াকৈ সেৱা ল'ব পাৰি, কিন্তু সেইটো কথা নহয়। আচলতে চবেই বিশ্বাস কৰে যে পইচা দি পেলাই সেৱা এটা লৈ গ'লে ধুনীয়াকৈ যাতে যাত্ৰাটো শুভ হয় আৰু কোনো বাধা বিঘিনি নহয়, যাত্ৰাটো শুভ হওক বুলি ধুনীয়াকৈ চবেই সেৱা এটা কৰি যায় এনেকৈ পইচা দি পেলাই। তেতিয়াহ'লে বলক আমি গৈ থাকোঁ আৰু ইয়াৰ পিছত আকৌ যেতিয়া আমি আহি পেলাই নাৰায়ণপুৰ পালোহি। এইটো নাৰায়ণপুৰ চেণ্টাৰ হয়। আমি নাৰায়ণপুৰৰ পৰা ডাইৰেক্ট চিধা যাব লাগিব। এতিয়া যদি এবাৰ ৰাইট চাইডে যায় তেতিয়াহ'লে বান্দৰদোৱা পাইগৈ। এনেকৈ ৰাইট চাইড গ'লে বান্দৰদোৱা পাই যায় আৰু আমি যাম চিধা। আমি চিধা গৈ পেলাই গহপুৰ ওলামগৈ, মানে গহপুৰৰ 4 লাইন যোনটো ৰাস্তা এইটোতো 2 ৱে হয়। এইটো আমি এতিয়া গৈ পেলাই আকৌ 4 লাইন পাই যামগৈ ইয়াৰ পিছত গৈ পেলাই ডাইৰেক্ট। যেতিয়া আমি আহি পেলাই পালোহি গহপুৰ আৰু এইটো গহপুৰৰ পৰাই 4 লাইন ষ্টাৰ্ট হয়। মানে 4 লাইনটো এইফালে ইটানগৰলৈ যায়গৈ আৰু আমি যাম এনেকৈ চিধা গৈ থাকিলে আমি ডাইৰেক্ট পাই যামগৈ নগাঁও। এতিয়া গোটেই 4 লাইন ৰাস্তা ইয়াৰ পৰা। তেতিয়াহ'লে বলক আমি গৈ থাকোঁ। লোড থকাৰ কাৰণে আমাক ৰখাই দিলেহেঁতেন। এতিয়া খালী কাৰণে একো দিয়া নাই, চিগনেলো দিয়া নাই। আমি এতিয়া গাইজ নগাঁৱলৈ আহি আছোঁ আৰু এতিয়া আহি পেলাই পাই গ'লোহি মোনাবাৰী চাহ বাগান। মানে বিশ্বনাথ চাৰিআলি পাম আৰু পোৱাহি নাই আৰু ইয়াতে অকণমান ৰখিলোঁ। চাহ বাগানৰ এইফালেও চাহ আছে, এফালেও চাহ আছে। অকণমান দেখুৱাই দিয়া দুইফালে। এফালেও আছে চাহ, এফালেও আছে। এয়া পৰিৱেশটো বহুত ধুনীয়া আৰু বতৰটো আজি বহুত ভাল হৈ আছে। দেখিবলৈ বহুত ভাল লাগিছে। টোপনি লাগি আছে। অকণমান ছিঙি খাই কি হৈ গ'ল আমাৰ এক্সাম খতম হৈ গ'ল। শনিবাৰে আমাৰ লাষ্ট এক্সাম খতম হৈ গ'ল। মানে ডিগ্ৰী কমপ্লিট এক্সামৰ 1 জুনত মানে ৰিজাল্ট দিলে গম পাব আৰু কমপ্লিট হ'ব নহয়। গতিকে এতিয়াৰ পৰা আমাৰ গাড়ী আৰু ভাড়া মই এনেকৈ ষ্টাৰ্ট হ'ব আৰু আমি গোটেই বলেৰ'খন লৈ অসম ঘূৰিম বুলি ভাবি আছোঁ। গতিকে আপোনালোকৰ যদি ছাপোৰ্ট থাকে ছাবস্ক্ৰাইব আৰু লাইক আৰু ছাপোৰ্ট আৰু ইনষ্টাগ্ৰামতো ছাপোৰ্ট কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া তেজপুৰ পাৰ হৈ আহিলোঁ আৰু এয়া লিচু লৈ ল'লোঁ খাবলৈ। তেজপুৰ লিচু এনেও ফেমাছে চবতে। এতিয়া লিচু খাই গৈ আছোঁ দুইটা ধুনীয়াকৈ। সেইখিনি এয়া লিচু 100টা লিচু লৈছোঁ তোলে। 100টা লিচু আজি খাব লাগিব ধুনীয়াকৈ খাই গৈ থাকিম। এতিয়া পালোহি আমি কলীয়া ভোমোৰা ব্ৰিজ। কলীয়া ভোমোৰা ওপৰে গৈ আছোঁ। এইফালে এখন আহে এইখন দি আৰু এইখন দি আমি যাব লাগিব এনেকৈ মানে গৈ আছোঁ এইখন দি। পুৰা মাৰি আছে লিচু খাই ৰ'ব পৰা নাই। ইয়াৰ পিছত আমি আহি নগাঁও পাই গ'লোহি আৰু গাড়ীখন লগাই দিলোঁ জেগাত লোড কৰিবলৈ বুলি। এতিয়া লোডিং হৈ আছে আমাৰ গাড়ীত।
অলপ টাইম লাগিব লোড হওঁতে এইখিনি গোটেই পুলিখিনি লোড হৈ আছে অলপ টাইম লাগিব দেই গাইছ এতিয়া বাই বাই আমি গাড়ী যাওঁতে ৰাস্তাত আম লৈ আহিছিলোঁ আৰু এতিয়া গাড়ী লোড কৰি আছে এইফালে আৰু এতিয়া আমি ধুনীয়াকৈ আম কাটি পেলাই খাই লওঁ যিহেতু গাড়ী লোড কৰোঁতে অলপ টাইম লাগিব নেদেখাগে মাষ্টাৰ চেফক দেখাবা এয়া দেখাইছোঁ হয় তুমিয়ে কাটিছা অঁ মাষ্টাৰ চেফ অঁ এয়া আম কাটি পেলাই চেফ বুলি কৈছে নিজকে দেই গাইছ এইটো আম হৈ আছে ৰেডি খাব লাগিব এতিয়া আমি ধুনীয়াকৈ বন্ধুসকল আমি এতিয়া আম খাই আছিলোঁ দেই এপিচ পকা এপিচ কেঁচা তাৰপিছত ফাৰ্ষ্টতে কেঁচা পিচ নে খাইছিলোঁ টেঙা হ'ব বুলি বহুত মিঠা একদম ভাল লাগিলে খাই তাৰপৰা পকা পিচ খালোঁ টেঙা তাৰপৰা ইয়াক খাবলৈ লৈ গ'লে টেঙা হয় নাই বাৰু হয় টেঙা এতিয়া ইয়াৰ এইটো বাই কি বুজিব পাৰি যে যিটো বস্তু দেখিবলৈ ধুনীয়া সেইটো সদায় যে ভিতৰৰ পৰাও ভাল হ'ব সেইটো কথা অকণমান হেৰি হ'ব পাৰে কিন্তু ইটো বস্তু বেছি ভাল হ'ব পাৰে লাইফ লেছন হয় লৈ থ'ব দেই জানি থ'ব কিন্তু আম খাই আছোঁ এতিয়া দেই আৰু ব্লগটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাই থাকিব আপোনালোকে আৰু ব্লগবিলাকত ইমান মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ এনেদৰে ছাপোৰ্ট কৰি যাব আমাক 10,000 ছাবস্ক্ৰাইবাৰ লাগে অতি সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ থাকিলে হৈ গ'লে আপোনালোকৰ কাৰণে মানে বহুত এটা ডাঙৰ এটা ছাৰপ্ৰাইজ আছে 10,000 ছাবস্ক্ৰাইবাৰ যেতিয়া হৈ যাব আৰু ইনষ্টাগ্ৰামতো 1000 হৈ গ'ল ফলোৱাৰ্ছ তাৰ কাৰণে বহুত বহুত ধন্যবাদ 1200 আজিতো 1200 হৈ গ'ল বহুত বহুত ধন্যবাদ তাত মিনি ব্লগবিলাকত ছাপোৰ্ট দিছে গতিকে লং ব্লগ বেছি ভাল লাগে নে মিনি ব্লগ বেছি ভাল লাগে কমেণ্ট কৰি জনাব দুইটা ভাল লাগিছে বুলি ক'লেও বনাবলৈ চেষ্টা কৰি যাম আৰু দেখুৱাই যাম আমাৰ এখন বলেৰো পুষ্পাক লৈ পেলাই গতিকে গাড়ীখনকো বহুতে মৰম দিছে ভাল লাগিছে ৰাস্তাত দেখিলেও বহুতে মাতে এয়াই আৰু ছাপোৰ্ট কৰি থাকিব এনেদৰে জয় অসম গাড়ীখন লোড কৰিবলৈ দি পেলাই অকণমান আহি আছোঁ কিবা এটা খাবলৈ বুলি টমটমত ধুনীয়াকৈ আমি আহিছোঁ দিয়া আম বাগান আহি গ'লোঁ পৰঠা খাবলৈ ধুনীয়াকৈ এয়া পৰঠা আহি গ'ল আৰু মালখিনি লোড হোৱালে অলপ বেছিয়ে সময় হৈ গ'ল আৰু এতিয়া প্ৰায় ৰাতি 10:30 বাজি গ'ল এতিয়া মালখিনি লোড হৈ কমপ্লিট হৈছে এতিয়া আমি ট্ৰিপাল মাৰি পেলাই ওলাব লাগিব ইয়াৰ পৰা গাইজ এতিয়া আমাৰ লোডিং কমপ্লিট হৈ গ'ল কিন্তু এতিয়া বৰষুণ আহি গ'ল লোড কৰি থাকোঁতে মানে ট্ৰিপাল মাৰিবলৈ লওঁতে এতিয়া ট্ৰিপাল মাৰি অৱস্থা বেয়া হৈ গ'ল বৰষুণত ট্ৰিপাল মাৰি আছোঁ উপায় নাই সোনকালে যাব লাগে ইয়াৰ পৰা কাৰণ সময় 10টা হৈ গ'ল পূৰা 10টা বাজিব 11টা বাজিব হ'ল এতিয়া আমি ট্ৰিপালটো মাৰি পেলাই এবাৰ গৈ আছোঁ বৰষুণত তৃতীয় অৱস্থা বেয়া হৈ গ'ল তো গাইজ যেতিয়া আমি মালখিনি লোড কৰি পেলাই আহিলোঁ আৰু মানে আহিব লওঁতে বৰষুণত এনেকুৱাকৈ দিলোঁ ট্ৰিপাল মাৰি থাকোঁতে এতিয়া উপায় নাই ধুনীয়াকৈ ট্ৰিপালটো মাৰিলোঁ অকণমান মাৰি দিলোঁ ট্ৰিপালখিনি তাৰপিছত আকৌ বৰষুণ আহি গ'ল যেন তেন ট্ৰিপালখন মাৰি পেলাই হ'ল বুলিহে মানে তাৰপিছত এতিয়া বৰষুণ দি থাকোঁতে আমি মাৰোঁগৈ বুলি নামি গ'লোঁ তাৰপিছতে বৰষুণটো এৰিলে আমাৰ মাৰি হ'লে আকৌ বৰষুণ দিলে এতিয়া আকৌ বৰষুণ পূৰা আহি গ'ল ট্ৰিপালখন ধুনীয়াকৈ মাৰিলোঁ মাৰি পেলাই এতিয়া আকৌ আমি ঘৰলৈ বুলি যাত্ৰাটো আৰম্ভ কৰিছোঁ মানে বিহপুৰীয়ালৈ বুলি তেতিয়াহ'লে ব'লক চাই থাকক এতিয়া আকৌ আমি একো খোৱাও নাই কিবা এটা খাবগৈও লাগিব এতিয়া বহুত ভোকো লাগিছে আৰু বাজিও গ'ল 11টা সময় যি পৰঠা এটা খালোগৈ অলপ সন্ধিয়া টাইমত এতিয়া ভাত খাবগৈ লাগিব আৰু গৈ গতিকে ব'লক দেখুৱাই আছোঁ গাইজ এতিয়া আমি আহি পেলাই জামুগুৰি পালোহি আৰু এতিয়া কিবা এটা খাবলৈ বুলি যাওঁ প্ৰায় 12টা বাজিলে আৰু ইয়াতে এখন ধাবা আছে তেতিয়াহ'লে ব'লক আমি কিবা এটা খাবলৈ যাওঁ গাড়ীখন ইয়াত লগাই দিলোঁ আৰু আমি ইয়াত খাবলৈ যাম এখন আৰু এয়া আমাৰ খানা আহি গ'ল আৰু অৰ্পিতাই ভাত খাইছে আৰু আমি খাইছোঁ ৰুটি কাৰণ মই ৰাতি গাড়ী চলাম আৰু এয়া আমাৰ ৰুটি আৰু তৰকা আহি গ'ল এতিয়া ধুনীয়াকৈ খাই লওঁ খাই পেলাই আকৌ যাত্ৰা আৰম্ভ কৰিম ইয়াৰ পৰা এতিয়া ৰাতি প্ৰায় 12:30 বাজিলে আৰু আমি এখন হোটেলখনতে আছোঁ এইখন ক'ত আছে ভাল ঘৰ দাদা নতুনকৈ খুলিছে হয় অঁ কিমান দিন হৈছে আপোনাৰ খোলা এমাহ হৈছে অঁ এখন ৰাতিও খোলা থাকে ৰাতি বহুত ধুনীয়া খানা খোৱালে টেষ্টি খানা খোৱালে আপোনালোকে ব্লগত দেখিবলৈ পাব আৰু আহিলে সোমাব এবাৰ হয় ঠিক আছে আহ্বান জনাইছোঁ তো গাইজ যেতিয়া আমি আহি পেলাই পাই গ'লোহি গহপুৰ মানে আহি আছোঁ ঘৰলৈ বুলি আৰু এতিয়া ৰাতিপুৱা প্ৰায় 3টা বাজি গ'ল আৰু আমি আহি পেলাই গহপুৰ পালোহি গাড়ীখন অকণমান মুচি মেলি ল'লোঁ ক্লাছখনো অকণমান লেতেৰা হৈ গৈছিলে এতিয়া ক্লাছখন ধুনীয়াকৈ মুচি মেলি ল'লোঁ ব'লক তেতিয়াহ'লে আমি আকৌ ঘৰলৈ যাত্ৰা আৰম্ভ কৰোঁ গাইজ এতিয়া সময় হ'ল 3:56 মানে 4টা বাজিব হ'ল আৰু আমি আহি পেলাই নাৰায়ণপুৰ পাই গ'লোহি আৰু পূৰা ৰাতি পুৱা হৈ গৈছে পূৰা ৰাতি পুৱাবই আৰু এতিয়া তাৰপিছতে গাড়ীখন খালী কৰিবলৈ লগাব লাগিব দেখুৱাই আছোঁ শেষলৈকে চাই থাকক যিখিনি এতিয়ালৈকে চাই আছে তেওঁলোককো বহুত বহুত ধন্যবাদ আমি নাৰায়ণপুৰ পালোহি নাৰায়ণপুৰ আমি এতিয়া চিধা যাম মানে বিহপুৰীয়ালৈ আমাৰ মৰমৰ বিহপুৰীয়া আৰু মোৰ ঘৰ ক'ত সকলোৱে সুধি থাকে আচলতে নামটো চবেই জানিব লাগিব বিহপুৰীয়া আছে লখিমপুৰত লখিমপুৰ ডিষ্ট্ৰিক্টত লখিমপুৰ টাউন পোৱাৰ আগতে পায় বিহপুৰীয়া এতিয়া ৰাতি পুৱাব আৰু অলপ পিছতে আকাশখন বহুত ধুনীয়া লাগি আছে দেখি পৰিৱেশটো খুব ভাল লগা অৰ্পিতৰ ঘৰ পাই গ'লোহি ইয়াক নমালোঁ কেনেকুৱা লাগিলে গৈ
বহুত মজা লাগিলে কেনেবা টোপন ধৰি আছে শুনগে পুষ্পা ট্ৰেন্সপৰ্ট ফলো কি সাবস্ক্ৰাইব কৰি দিবা ইনষ্টাত ফলো কৰি দিবা বাই বাই যিটো ৰিল এপিসোড লগ পাই আছো আৰু এতিয়া ফাইনেলি আমি আহি পেলাই বিপুৰীয়া পাই গলোহি আৰু এতিয়া ডাইৰেক্ট মালটো নমাবলৈ গাড়ীখন লগাবলৈ গৈ আছো এয়া বিপুৰীয়া এইটো ট্ৰেফিক পইণ্ট এফালে পৰা যদি এনেকে ৰাইট সাইডে যায় তেতিয়াহ'লে ডাইৰেক্ট এইটো ৰাস্তা হৈছে লখিমপুৰ এইটো লখিমপুৰ যাবগে ডাইৰেক্ট আৰু এতিয়া আমি এফালে যাম মালটো খালী কৰিবলৈ গাইজ ফাইনেলি আমি এতিয়া আহি পেলাই নাৰ্চাৰী পাই গলোহি য'ত মানে মাল খালী হ'ব আপোনালোকে গম পাইছে আমি গছপুলি আনিবলৈ গৈছিলোঁ আৰু এয়া গাড়ী এতিয়া ৰাতিপুৱা প্ৰায় 4:30 বাজিছে এখন আছে নাৰ্চাৰীখন আৰু ইয়াৰ ভিতৰতে এয়া গছপুলি আছে আপোনালোকে গম পায় গাড়ীৰ ভিতৰত গছপুলি আছে আৰু এখন নাৰ্চাৰীখন পল্লৱ দা ভাগৰ ধুনীয়া নাৰ্চাৰী আমাৰ বিহপুৰীয়াৰ ভিতৰত একমাত্ৰ নাৰ্চাৰী ইয়াতে সকলো ধৰণৰ পুলি পোৱা যায় আপোনালোকে যিহেতু 5 তাৰিখ আহিয়ে আছে তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আহিব পাৰে চাবলৈ ধুনীয়া ধুনীয়া ফুল পায় পুলি পায় সকলো পায় এতিয়া গাড়ী কমপ্লিট খালী হৈ গ'ল এয়া খালী হৈ আছে এখন নাৰ্চাৰী শেষ হ'বই আৰু এতিয়া আমাৰ চিকু আহিছে এইটো মৰমৰ উঠি ল'লে বদমাছ গাড়ী কমপ্লিট খালী হৈ গ'ল আৰু এইটো মানে ফ্ল'ৰত গোটেই মাটি লাগি গ'ল যে এইখিনি অলপ ধুই আছে পাইপ মাৰি পেলাই এয়া গাড়ী পুৰা খালী তো গাইজ এতিয়া আমাৰ মালখিনি কমপ্লিট খালী হৈ গ'ল আৰু আজি ব্লগটো ইমানেই আছিলে আপোনালোকে ইমান শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব ফেচবুকত চালে ফ'ল' কৰি ৰাখিব আৰু ইনষ্টাগ্ৰামতো বহুত বহুত মৰম দিছে তাৰ বাবে ধন্যবাদ মিনি ব্লগো আহি থাকিব গতিকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন ভিডিঅ' আপডেট পাই থাকে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই